ডিপাৰ্টমেণ্ট হোৱাৰ পিছত আজি আমি বৰাক ভেলীৰ যিবিলাক কাম ইয়াতে চলি আছে এইবিলাক কামত আমি ৰিভিউ কৰিবৰ কাৰণে আমি ইয়াত বহিছিলোঁ। আমাৰ এই ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী আদিল খান, আমাৰ কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাৰ আয়ুক্তগৰাকী, আমাৰ ইয়াৰ কেইজনমান বিধায়ক অফিচিয়েল চবৰ লগত আমি বহিছিলোঁ। 25খন প্ৰজেক্ট ডাঙৰ প্ৰজেক্ট যিবিলাক ষ্টেট গভৰ্ণমেণ্ট এবং চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা হৈ আছে এইবিলাক কামৰ আমি ৰিভিউ কৰিছোঁ। লগতে আমি এই কামবিলাকৰ যাতে আমি এটা টাৰ্গেট দিছোঁ টেণ্টেটিভ আমি কেতিয়ালৈ শেষ কৰিব পাৰোঁ তাৰ মাজতে আছে যে বৰাক ভেলী মিনি ছেক্ৰেটাৰীৰ যিটো আছে মিনি সচিবালয় যিটো আছে আমি টাৰ্গেট ৰাখিছোঁ যে ছেপ্টেম্বৰৰ মাজত যাতে আমি এই কামটো সম্পূৰ্ণ কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বৰাক ভেলী ডেভেলপমেণ্টৰ কাৰণে তেওঁ বহুত বেছি চিৰিয়াছ আৰু সেইকাৰণে যোৱা 3.5 বছৰত এই চৰকাৰ বহুতখিনি ফাণ্ড ইয়াতে দিছে, বহুতখিনি ফাণ্ড মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বৰাক ভেলীৰ কাৰণে দিছে আৰু সেইকাৰণে বৰাক ভেলী ডিপাৰ্টমেণ্ট এটা ক্ৰিয়েট কৰা হৈছে যাতে আমি এই ডিপাৰ্টমেণ্টৰ জৰিয়তে এই কামবিলাক আমি স্পীড আপ কৰিব পাৰোঁ। এই ডিপাৰ্টমেণ্টটো এটা ব্ৰিজ বৰাক ভেলী আৰু গুৱাহাটী ছেক্ৰেটেৰিয়েটৰ মাজত। এইটো ছেক্ৰেটেৰিয়েট গুৱাহাটী ছেক্ৰেটেৰিয়েটৰ অফিচ থাকিব, লগতে বৰাক ভেলীটো থাকিব, যাতে আমি ইয়াত যিমানবিলাক প্ৰজেক্ট চলি আছে এই প্ৰজেক্টবিলাকক আমি স্পীড আপ কৰি কামবিলাক আগুৱাই লৈ যাব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বৰাকৰ ৰাইজৰ ফালৰ পৰা বৰাকৰ এজন জনপ্ৰতিনিধি হিচাপে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে এটা ডিপাৰ্টমেণ্ট বৰাকৰ উন্নয়নৰ কাৰণে বনাইছে আৰু মোক এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে দায়িত্ব দিছে। মই আপোনালোকৰ সাংবাদিক হোক, আমাৰ বৰাকৰ ৰাইজ হোক, বিভিন্ন দল সংগঠন সকলৰ মই সহযোগিতা বিচাৰোঁ যাতে আমি বৰাক ভেলীৰ কাৰণে বৰাক ভেলীক আগুৱাই আমি লৈ যাব পাৰোঁ।